হেল্ল', কি খবৰ সকলোৰে? এয়া হাতত চাহ লৈ লৈছোঁ আৰু 2 পিচ কেক। চাহ আৰু 2 পিচ কেক খাই আজি দিনটো আৰম্ভ কৰি দিছোঁ। এইফালে আছে স্প্ৰে মেচিন আৰু এয়া সাৰ বস্তা আৰু এয়া কুকাৰ। মানে চাহ খাই কুকাৰটো লগে লগে পাতিয়ে দিলোঁ। আৰু এতিয়া আহিলোঁ অলপমান দাংবডি ছিঙো বুলি। ঘৰৰ পৰা আজি যিহেতু বাবা অহা কথা আছে, বাগানত অলপ বন মৰা ঔষধ মাৰিব লগা আছে, সেইটো কাৰণে ৰাতিপুৱাই ভাতৰ কুকাৰটো সোনকালে পাতি এফালে আহিলোঁ দাংবডি ছিঙিব বুলি। আহিয়ে দেখিলোঁ এখন মকৰা জাল আছে, বিৰাট ডাঙৰ, তাতে গৈ সোমাই ল'লোঁ। মকৰাজনীয়ে চাগে মই সোমাবৰ কাৰণে পাতিছিল নেকি। যিমানকেইডাল আছিল দাংবডি গোটেইকেইডাল ছিঙি ল'লোঁ। কোমলীয়াতে খাবলৈ ভাল লাগে, কিন্তু বুঢ়া হ'লে খাবলৈ ভাল নাপাওঁ, সেইটো কাৰণে কোমলীয়া কোমলীয়া হৈ থাকোঁতে ছিঙি দিওঁ আৰু। এফালে ছিঙি ল'লোঁ। আকৌ ইটো ছাইডো আছিলে এজোপা, তাতো 2-3টামান আছিলে, সেইকেইটাও ধুনীয়াকৈ দাংবডি ছিঙি আনিলোঁ। আৰু এইফালে চাবচোন, জাতিলা চাংখনে মোৰ চাদৰখন ইমানেই ভাল পাইছে, যিমান পাৰে টানিহে লৈছে। দাংবডি গোটেইকেইডাল ছিঙি ল'লোঁ। ছিঙি লৈ আৰু এতিয়া আহিছোঁ এজোপা কেৰেলাজোপা। চাবচোন, বিচাৰিলে কেৰেলা এটাও নাপাওঁ। সেয়া পিটকলি হৈ থাকোঁতে দেখা পাওঁ, কিন্তু এইপিনে চাবচোন ডাঙৰ হৈ পকি গ'ল, তথাপিও গম নাপালোঁ ইয়াত যে কেৰেলা আছিল। 2 সাঁজ খোৱা হ'ল বাৰু, হ'লেও মানে পাতৰ তলত লুকাই থাকে, ধৰিব নোৱাৰোঁ। আৰু এয়া জাতিলাও দেখিছে, ইমানেই ডাঙৰ হৈছে, মুখ খা গৈ আছে। এইফালে এজোপা এটা লাগিছিলে, মাখিয়ে বিন্ধি সেইটো খাবই নাপালোঁ। আৰু এয়া হৈছে মূলা পুলি, আৰু এইখিনি লাই পুলি। মূলা লাই সিঁচিছে এইবাৰ চাগে, মানে এইটো ছিজনত আৰু মূলা লাই খাবলৈ নাপাবই নেকি। আৰু এয়া লফা, বৰষুণ পৰিলে চব খাৰে ধৰি যায়। আৰু এয়া কবি, বন্ধাকবি আৰু বেঙেনা বহুতখিনি পচোৱা হৈছিল, কিন্তু চব খাৰ ধৰি মৰি গৈছে। আৰু বেঙেনা এইবিলাক ৰুই দিয়া হৈছিল, ডাঙৰো হৈছিল গছবিলাক, কিনো হ'ল জানো, আগৰ পৰা চব খাৰে ধৰি মৰি আহিল। আৰু এইবোৰ হৈছে পটল গছ, সৰিয়হ, ভোট জলকীয়া, বেঙেনা, য'ত যি পায় আৰু চব এটা এটা পুলিয়ে নহয়, বহুতখিনি ৰোৱা হয়, কিন্তু মৰি থাকে কিয় বা নাজানো। আৰু তলত সৰিয়হ শাকো সিঁচি থৈ দিয়া হৈছে। এইখন হৈছে পটলৰ চাং, পটল লাগিব বগাব বুলি ধুনীয়াকৈ জাল দি দিয়া হৈছে ওপৰত। আৰু এই সৰিয়হ শাকবোৰ ডাঙৰ হ'লে গাহৰি মাংসৰ লগত খাব লাগিব বুলি ইচ্ছা হৈছিল, কিন্তু সৰিয়হও ডাঙৰ নোহোৱা হ'ল। কেতিয়া খাবলৈ পাব আৰু এইবোৰ বেঙেনা গছবোৰ দেখিছে নহয়, 2-এজোপামানহে বাচি আছে। আৰু মাজে মাজে ভোট জলকীয়া 20টামান পুলি ৰোৱা হৈছিল, তাৰে 15টামান পুলি বাচি আছে। সেইকেইটা আৰু কিমান দিন থাকে, কেইজোপানো থাকিব, শেষতহে গম পোৱা যাব আৰু সেউজীয়াকৈ এইখিনিও হৈছে সৰিয়হ পুলি। আৰু এইখন পটলৰ চাংখন। আৰু এই তাত যে দেখিছে একদম লতা বগোৱা দি বগাইছে, এজোপা হ'ল দাংবডি। 3 মাহ হ'ব হ'ল, নালাগে, সেইটো কাৰণে 3 দিনমান শনি মঙলবাৰে বাহনিৰে খুব কোবাই দিলোঁ। এতিয়া 2-এটামান কলি পেলাইছে, হ'লেও ডাল পাতবিলাক পকিয়ে গৈছে। আৰু গোটেই এনেকৈ লাইনকৈ বেঙেনা দিয়া আছিল, বেঙেনাখিনি চব মৰিয়ে গৈছে প্ৰায়ভাগ। আৰু এইখিনি হ'ল ভেন্দি। কোনে ভেন্দি খাই ভাল পায়, মই হ'লে একদম ভেন্দিটো পচন্দ নকৰোঁ দেই। মোৰ একেবাৰে ভাল নলগা চব্জিৰ ভিতৰত হ'ল ভেন্দিটোৱে নেকি। গোটেই কেইজোপাতে ভেন্দি 2-এটাকৈ লাগি আছে, হ'লেও খাই ভাল নাপাওঁ, যেতিয়া চিঙাও নাই সেনেকৈ লাগিয়ে আছে। আৰু এয়া পটল অলপকৈ বগাইছে। আৰু মই যে কৈছিলোঁ দাংবডি কেইজোপা কোবাই দিলোঁ বুলি, এয়া দেখিছে কলিয়াইছেহে, যেনে তেনে তাকো বাহনি কোব খায় নেকি। আৰু ওচৰতে দি দিছিলোঁ মটৰমাহৰ গুটি। আৰু এইজোপা দাংবডিজোপা দেখিছে চব পকি গ'ল, পাত ডাল চব, কেতিয়া লাগিব আৰু এয়া হৈছে বাগানৰ আধা বন কটা মেচিনে বনখিনি কটা হ'ল, কিন্তু সময় নোযোৰাৰ বাবে তেনেকৈ থ'ব লগা হ'ল। সেইটো কাৰণে আজি বাবাক মাতি দিছোঁ। যিখিনি এয়া দেখিছে নহয় ছাইডটো, এইখিনি বন থাকিলে 2টা ছাইডে, সেই বন থকা চাহপাতৰ মাজতে এতিয়া বন মৰাটো মাৰি দিব লাগিব, উপায় নাই, যিহেতু বন কটা মেচিনটো বোবায়ো চলাব নাজানে। আৰু এয়া মটৰমাহবোৰ সৰুকৈ অলপকৈ পুলি ওলাইছে। আৰু ইহঁতেও কিমান আগবাঢ়িব পাৰে দেখিমেই। কৈছিলোঁ নহয় আগতীয়া কেইবাবাৰো লাই মূলা সিঁচিলোঁ বুলি, সিহঁতৰ অৱস্থা এইটো। ওচৰতে আধা কেজিপামান ৰুই থৈ দিছোঁ, যাতে মাংস আনিলে ইয়াৰে এপিচ ঔষধ মাৰি লগতে দি দিব পাৰোঁ। আৰু তামোল পচাইছিলোঁ 200মান, কিন্তু পুলি ওলালে 150। আৰু এইটো হৈছে লিচু ডাল। ববাই ঘৰতে 2টা ধৰিছিলে, 2টাই আনি ৰুই দিছিলে, কিন্তু এটাহে জিলে, ইটো শুকাই একদম মৰিয়ে গ'ল। আৰু এয়া হৈছে কণ জলকীয়া, বাবাই ধুনীয়াকৈ পচাই থৈ দিছিলে, আৰু এতিয়া পচাই থোৱাৰ পিছত ওলাইছে আৰু পুলিবোৰ। আৰু এয়াই হৈছে চাহ বাগান আৰু পাচলি বাৰী বুলি সিমান ডাঙৰ নহয়, আৰু হ'লেও নিজে খাব পৰাকৈ 2-এটা ওলাই থাকে। এইফালে মই দাংবডি ছিঙো মানে বাবাক ক'লোঁ যে মোক তাঁতৰ শালখন পাতি দিয়কচোন। তাঁতৰ শাল পাতে মানে মই দাংবডি আৰু আলু কাটি ল'লোঁ, আৰু এটা মস্ত জলকীয়া দি দিছোঁ, শুকান জলকীয়া এটা দিছোঁ, বেছি দিলেও পেট পুৰে, শুকান জলকীয়াটো খাব নোৱাৰোঁ। আৰু দাংবডি ভাজি হৈ গ'ল, হৈ যোৱাৰ পিছত আলু আৰু ডিম বইল কৰি থৈ দিছিলোঁ, তাকে অলপমান চব্জি বনাই দিওঁ বুলি ভাবিছোঁ। এইপিনে মই চব্জি বনাই হওঁ মানে বাবাই তাঁতৰ শাল পুতি শেষ কৰিলে, এয়া দেখিছে নহয় হৈয়ে গ'ল। আৰু অলপমান কামহে বাকী আছে, 2টা কামেই হৈ গ'ল। আৰু এফালে মোৰ তাঁতৰ শালখন পাতি দিলে ধুনীয়াকৈ, আৰু এফালে বাগানৰ ঔষধ মৰা হৈ যাব।
আলু আৰু ডিমৰ চব্জি উতলি আছিল ইয়াতে বঙালী গোন্ধোৱা পাত 2 এখিলা দি চব্জিও হৈ গ'ল আৰু মই ভাত খাই ওলাইছোঁ এফালে যাবলৈ বাবা এতিয়া নাখাওঁ ক'লে ঘৰতে খাই আহিছিল বুলি আৰু মই ধুনীয়াকৈ খাই বৈ আজৰি হৈ ওলাই ল'লোঁ চাউলৰ কাৰ্ডখন লৈ আজি বোলে মামা বুলিয়ে কৈছোঁ আৰু এতিয়া ওলাইছোঁ এজেণ্টৰ ঘৰলৈ যাবলৈ মামাই বোলে দালি চেনি আৰু নিমখ দিছে নেকি কম দামত এতিয়া তালৈকে বুলি ধুনীয়াকৈ ওলাই ল'লোঁ ভাত পানী খাই হাতত মোনাটো লৈ এইফালে বাবাই ঔষধ মাৰি আছে বাবাক ক'লোঁ মই যাওঁ আহিহে ভাত দিম মিতালী খুৰীয়েও ক'লে যে ওলাই ময়ো আহিলোঁ আৰু ময়ো সেইটো কাৰণে খৰখেদাকৈ হাতত মোনা পইচা আৰু চাউলৰ কাৰ্ডখন লৈ আহি আছোঁ এইফালে আহি মিতালী খুৰীক লগ পালোঁ তাই যিটোহে মোনা আনিছে যেন তাক মোনা ভৰাইহে দিব তাই কৈছে এইটো মোনাত মই মোনা আনিম তোৰটো বোলে সৰু হ'ল সেইটো কাৰণে দুইজনী হাঁহি গৈ আছোঁ বাটত গাঁৱৰ সকলো মানুহ আগতীয়াকৈ গৈ তাত আছেগৈ আৰু মিতালী খুৰী আৰু মই নেকি একেবাৰে লাষ্টত যোৱা গৈ দুইজনী বহিলোঁ আৰু আমাকো একাপ চাহ খাবলৈ দিলে আৰু ইয়াতে মামাই ধুনীয়াকৈ ভাষণ দি আছে আৰু সকলোৱে বহি শুনি আছে আৰু এফালে মামাৰ ফটো আৰু এফালে মুদিৰ ফটো দি অন্ন সেৱাৰ দিন বুলি লিখা আছে দালি চেনি নিমখ লৈ মই ঘৰ আহি দেখিলোঁ বাবাই ঔষধ মাৰি আছে কিমান মৰমত জীয়েক জোঙায়েকৰ কষ্ট হ'ব বুলি ভাবি নিজৰ কাম এৰি হ'লেও দুপৰীয়াখন সহায় কৰিবলৈ আহিছে এয়াই এজনী জীয়েকলৈ দেউতাকৰ থকা মৰম সময় দিনৰ 1 মানে বাজিলে সেইটো কাৰণে বাবা ক'লোঁ ভাতকেইটা খাই লখি আৰু আজি ভিডিঅ'টো ইমানেই ধন্যবাদ ভিডিঅ' চোৱাৰ